বন্ধু বান্ধৱীসকল, গুৱাহাটী ডিৰেক্টৰ অফিচৰ পৰা এখন চিঠি আহিছে। শিক্ষা বিভাগৰ পৰা এখন চিঠি আহিছে আমাৰ জিলা পৰ্যায়ত, অৰ্থাৎ DO অফিচ আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ত আহিছিল। তাৰ পৰা চিঠিখন এতিয়া আমাৰ BO অফিচ অৰ্থাৎ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় চিঠিখন দিছে যে 2005 চন অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2005 চনৰ নাইবা তাৰ পিছত যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নামখিনি এখন ফৰ্মেটত পঠিয়াব দিছে। আমি 1996 চনত চাকৰি পাইছিলোঁ, কিন্তু আমাৰ চাকৰিটো 2005 চনৰ পিছত হৈছে। সেই মৰ্মে আমাকো এতিয়া BO অফিচৰ পৰা খবৰ দিছে যে আপোনালোকৰ নামখিনি পঠাব লাগে। আমাৰ চাকৰিটো যদিও 1996 চনত হৈছিল, আমি মনোহৰণ কমিটিৰ শিক্ষক আৰু অবিবি শিক্ষকবিলাকো তেওঁলোকে আগতে পাইছিল 5 চনৰ আগত, কিন্তু তেওঁলোকৰো পিছত হ'ল চাকৰিটো। তেওঁলোকৰ নামখিনি পঠিয়াব দিছে আৰু ইয়াৰ আগতে এবাৰ আমি নামখিনি পঠিয়াইছিলোঁ 1 বছৰমান আগতে। নতুনকৈ আৰু এখন অৰ্ডাৰ আহিছে, নামখিনি পঠিয়াব লাগে। এতিয়া আপোনালোকৰ নিজা BO অফিচ বা DO অফিচত আপোনালোকে অনতিপলমে খবৰ কৰক যে তেনেকুৱা ধৰণৰ কিবা অৰ্ডাৰ আহিছে নেকি, যে নামখিনি আমি গুৱাহাটীলৈ পঠিয়াব লাগে। এতিয়া কথা হ'ল কি, আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে 2005 চনৰ পিছত পোৱা, সেইখিনি আমি NPSত পঢ়ি আছোঁ। ইয়াৰ আগতে OPS দিব বুলি এবাৰ আমি ফৰ্ম ফিল আপ কৰি দিলোঁ আৰু লগতে নথি পত্ৰবিলাকো আমি দি দিছোঁ। হাৰ্ড কপিবিলাকো দিব লাগে। এইবাৰো হাৰ্ড কপিখিনি দিব দিছে। আপোনালোকৰ এপইণ্টমেণ্টৰ কপি, তাৰপিছত জইনিং ৰিপৰ্ট, এইবিলাক গোটেইখিনি মানে ফটো ষ্টেট কৰি সেইখিনি দিব লাগিব। আৰু যি ডকুমেণ্ট দিব কয় আপোনালোকে অফিচত প্ৰথমে খবৰ কৰিব। অফিচত খবৰ কৰিব লাগিব। অফিচত খবৰ কৰিলে আপোনালোকে চিঠিখনো পাব আৰু লগতে যিখন ফৰ্মেট আছে ফৰ্মেটখন আপোনালোকক দি দিব। যদি আপোনালোকে সেই বিভাগত পঢ়ে, আপোনালোকৰ নামখিনি পঠাব কয়, তেতিয়াহ'লে আপোনালোকক ফৰ্মেটখন দিব যে এইখন আপোনালোকৰ অৰ্ডাৰ হয়। কিন্তু আমাৰ BO অফিচে আমাক ফোন কৰি জনাইছে যে আপোনালোকৰ যিখিনি শিক্ষক বা শিক্ষয়িত্ৰী আছে তেওঁলোকে আকৌ এইখন এই ফৰ্মেটত নামখিনি পঠিয়াব লাগে। সেই মৰ্মে আমি অহাকালি নামখিনি আমি পঠিয়াম। আৰু সেয়ে আপোনালোককো মই জাননী দিলোঁ, আপোনালোকৰ নিজা BO অফিচত আপোনালোকে খবৰ কৰিব যে 2005 চনৰ পিছত আমি নিযুক্তি পাইছিলোঁ, আমাৰ নামখিনি পঠিয়াৰ কাৰণে কিবা অৰ্ডাৰ আহিছে নেকি। এইখিনি আপোনালোকে সুধি ল'ব। যদি আপোনালোকৰ অফিচত আহিছে, তেতিয়াহ'লে আপোনালোকেও যিখন ফৰ্মেট দিছে সেই ফৰ্মেটখনত আপোনালোকৰ সম্পূৰ্ণ ডাটা ফিল আপ কৰি আপোনালোকৰ নথি পত্ৰসমূহ জেৰক্স কপি কৰি অফিচত জমা দিব। মই কিবা এটা খবৰ পালেই মই খবৰটো জনাওঁ। সেই হিচাপে আমাৰ অফিচৰ পৰা যিটো খবৰ পালোঁ, সেই খবৰটো পোৱা হিচাপে আমাৰ সকলো শিক্ষকক ফোন কৰি জনোৱা হৈছে যে অহাকালি আমাৰ BO অফিচত সকলোৱে লগ হৈ
ফৰ্মেটখন ফিল আপ কৰি আৰু লগতে নথি পত্ৰসমূহ আমি জমা দিম। সময় বেছি নাই। যোৱা 16 তাৰিখে লাষ্ট ডেট আছিল যদিও অলপ বঢ়াই দিছে। আপোনালোকক অনতিপলমে অফিচত খবৰ কৰি যদি তেনেকুৱা ধৰণৰ চিঠি আহিছে যে বহুতে হয়তো 2005 চনৰ আগতে চাকৰি পাইছিল, আমি যেনেকুৱা 1996 চনত চাকৰি পাইছিলোঁ, কিবা খেলি মেলিৰ কাৰণে 2006 চনত আমাৰ ৰেগুলেশ্যন হ'ব লগা হ'ল। কিবা কাৰিকৰী বিভাগত কিবা খেলি মেলি হোৱাৰ কাৰণে 2006 চনত আমাৰ ৰেগুলেশ্যন হৈছে, কিন্তু আমি 1996 চনতে পাইছিলোঁ। সেই মৰ্মে আমি OPS-ত পঢ়িব লাগিছিল, কিন্তু চাকৰিটো পিছুৱাই 2006 চনত পোৱাৰ কাৰণে আমি NPS-ত পঢ়িলোঁ। আৰু সেয়ে আমাৰ নামখিনি দিব কৈছে। এতিয়া অফিচৰ পৰা দিব কৈছে যেতিয়া আমি নামখিনি দিম। আপোনালোককো জনালোঁ, সেই বিভাগত যদিও আপোনালোকৰ পৰে তেতিয়াহ'লে আপোনালোকৰ নামখিনি পঠিয়াই দিব। এইখিনিয়ে খবৰ আছিল আৰু আপোনালোকক খবৰখিনি জনাব পাই মই আনন্দিত হৈছোঁ। ধন্যবাদ।